নমস্কাৰ পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নিশ্চয় আপোনালোক সকলোৰে ভাল সৰস্বতী পূজা আমাৰ আহিলেই নহয়নে কিন্তু সকলোৱে কনফিউজনত আছে যে সৰস্বতী পূজা আচলতে 2 তাৰিখ নে ফেব্ৰুৱাৰী 3 তাৰিখ হয় বহুতে 2 তাৰিখৰ পালন কৰিব কিন্তু শিক্ষানুষ্ঠানসমূহত 3 ফেব্ৰুৱাৰীতে সৰস্বতী পূজা পালন কৰা হ'ব কিন্তু সৰস্বতী পূজাত আমাৰ যিসমূহ শিক্ষাৰ্থী থাকে বা আমাৰ সন্তান থাকে কিছুমান এনেকুৱা থাকে যে কিছুমান ল'ৰা ছোৱালীৰ পঢ়াত মন নবহে একেবাৰে পঢ়াত ৰুচি নাথাকে গতিকে তেওঁলোকৰ পঢ়াত ৰুচি আনিবলৈ বা মনোযোগ পঢ়াবলৈ আমি সৰস্বতী পূজাৰ দিনটোত এনেকুৱা কি কাম কৰিব লাগে যিটো কাম কৰিলে সেই শিক্ষাৰ্থী বা বিদ্যাৰ্থীসকলৰ গোটেই বছৰটো পঢ়া শুনাত মনোযোগ বহে আজি ভিডিঅ'টো আপোনালোকৰ সেইবাবে মই প্ৰস্তুত কৰি আনিছোঁ আপোনালোকলৈ বুলি গতিকে বলক আমি পলম নকৰোঁ ভিডিঅ'টোত আমি জানি লওঁচোন কেইটামান কথা যে কোনকেইটা কাম কৰিলে আমাৰ শিশুসকলে বা আমাৰ বিদ্যাৰ্থীসকলে কেনেধৰণে লাভ ল'ব পাৰে গতিকে বলক আমি পলম নকৰোঁ এইবাৰ সৰস্বতী পূজা পৰিছে অসমীয়া 20 মাঘ ইংৰাজীৰ 3 ফেব্ৰুৱাৰী সোমবাৰে বিদ্যা বুদ্ধি জ্ঞান কলা সংস্কৃতিৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা সৰস্বতী দেৱী সৰস্বতী পূজা হিন্দু ধৰ্মৰ অন্যতম পৰ্ব শীতকালৰ শেষত ফাগুন মাহৰ আৰম্ভ হোৱাৰ আগতেই সৰস্বতী পূজা পালন কৰি অহা হৈছে প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পঞ্চমী তিথিত সৰস্বতী পূজা অনুষ্ঠিত কৰা হয় যাৰ বাবে ইয়াক বসন্ত পঞ্চমী বুলিও কোৱা হয় সৰস্বতী দেৱীৰ বাহন হ'ল ৰাজহাঁহ দেৱীৰ হাতত থকা বিনা পুস্তকে জ্ঞান বিদ্যা আৰু সংগীতৰ মাজত যে এক সম্বন্ধ আছে তাকো সূচায় মান্যতা অনুসৰি এই দিনটোতেই দেৱী সৰস্বতীও প্ৰকট হৈছিল গতিকে এই দিনটোত সম্পূৰ্ণ ভক্তি আৰু নিষ্ঠাৰে মা সৰস্বতী দেৱীৰ পূজা আৰু অৰ্চনা কৰা হয় তাৰ ফল জ্ঞান বিদ্যা আৰু বুদ্ধিও লাভ হয় মা সৰস্বতীৰ কৃপাও থাকে বুলি কোৱা হয় গতিকে আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে আপোনাৰ সন্তান যদি পঢ়াত দুৰ্বল হয় তেন্তে সৰস্বতী পূজাৰ দিনা আপুনি কি কৰিব লাগিব আৰু সৰস্বতী পূজাৰ দিনটোত আপুনি সন্তানটোক কি এটা শব্দ লিখিব দিব যিটো শব্দ লিখিলে আপোনাৰ সন্তানটিও পঢ়াত মনোযোগ দিব সেই বিষয়ে আজি আপোনালোকে ভিডিঅ'টোত জানিবলৈ পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব লগতে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব গতিকে বলক আমি পলম নকৰোঁ ভিডিঅ'টোৰ যিখিনি মেইন কথা আছে সেইখিনি আমি জানি লওঁ শিক্ষাত সফলতা পোৱাৰ বাবে এই দিনটোত আপুনি কি বস্তু দান কৰিব মা সৰস্বতীক প্ৰসন্ন কৰাৰ বাবে এই দিনটোত ব্ৰত আদিও ৰখা হয় ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলে মা সৰস্বতীৰ আশীষ পাবলৈ বুলি এই দিনটোত মা সৰস্বতীক পূজা অৰ্চনা কৰে গতিকে এই দিনটোত যদি এনে কেইটামান উপায় কৰা হয় তেন্তে মা সৰস্বতীৰ কৃপাও লাভ কৰিব পাৰি যদিহে আপোনাৰ সন্তান পঢ়া শুনাত দুৰ্বল হয় বা পঢ়িবলৈ ইচ্ছা নকৰে তেন্তে আপুনিও এই উপায়বোৰ কৰাটো অতিকৈ উচিত গতিকে জানি লওঁ আহকচোন এই দিনটোত আপুনি কোনবোৰ উপায় কৰিব সৰস্বতী পূজাৰ দিনা কিতাপ বহীৰ মাজত অৱশ্যেই ময়ূৰৰ পাখি ৰাখক কাৰণ মান্যতা অনুসৰি এনে কৰিলে মা সৰস্বতী প্ৰসন্ন হয় বুলি কোৱা হয় আৰু বিদ্যাৰ্থীৰো পঢ়াত মনোযোগ বহে ইয়াৰ উপৰিও যিসকল শিক্ষাৰ্থীয়ে পঢ়াত দুৰ্বল তেওঁলোকক এই দিনটোৰ পৰাই ব্ৰাহ্মী আৰু শংখপুষ্প দিবলৈ আৰম্ভ কৰক আৰু দৈনিক কেইদিনমান এই উপায় কৰিবলৈ লওক এই বিশেষ উপায়টিৰ দ্বাৰা সেই বিদ্যাৰ্থীৰ বুদ্ধি তীক্ষ্ণ হয় বুলি কোৱা হৈছে এই বসন্ত পঞ্চমীৰ দিনা শিক্ষাৰ্থীসকলক ৰাতিপুৱাই সোনকালে উঠি দুখন হাতৰ যি তলুৱাৰ ফালে চাবলৈ দিয়াটো উচিত কাৰণ এই হাতৰ তলুৱাত মা লক্ষ্মী মা সৰস্বতী আৰু ভগৱান বিষ্ণুই বাস কৰে বুলি কোৱা হয় গতিকে এই কামটো প্ৰত্যেক দিনেই কৰিব দিয়াটো খুবেই মংগল হয় বুলি কোৱা হৈছে ইয়াৰ লগত যদি আপোনাৰ সন্তান অধিক পঢ়া শুনা কৰাটো বিচাৰে তেন্তে এই ক্ষেত্ৰত সৰস্বতী পূজাৰ দিনা আপোনাৰ সন্তানক এই এটা শব্দ লিখিবলৈ দিয়ক ইয়াৰ ফলত দেৱী সৰস্বতীৰ কৃপা সদায় সেই সন্তানটিৰ ওপৰত থাকিব শাস্ত্ৰ অনুসৰি যদি কুণ্ডলীত বিদ্যাৰ যোগ নাথাকে তেন্তে সেই সন্তানৰ পঢ়া শুনাও ৰুচি নবহে বুলি কোৱা হৈছে গতিকে এনে স্থিতিৰ দুখ নিবাৰণ কৰাৰ বাবে শুভ মুহূৰ্ত সন্তানৰ শিক্ষা আৰম্ভ কৰোৱাটো উচিত
শাস্ত্ৰ অনুসৰি যি কাম শুভ মুহূৰ্তত আৰম্ভণি কৰা হয় তাৰ পৰিণামো শুভ হয়। গতিকে সন্তানৰ শিক্ষা আৰম্ভ কৰাৰ বাবে আটাইতকৈ উত্তম সময়টোৱে হৈছে শ্ৰী পঞ্চমী, বসন্ত পঞ্চমী বা মা সৰস্বতীৰ পূজাৰ দিনটো। কাৰণ বেদ আৰু পুৰাণত অনুসৰি এই তিথিত বিদ্যা আৰু বুদ্ধিৰ দেৱী সৰস্বতীও প্ৰকট হৈছিল। তেওঁৰ বীণাৰ পৰাই সৰ্বধ্বনিৰ প্ৰকট হৈছিল আৰু এইবাবেই এই দিনটোত তেওঁৰ পূজা অৰ্চনা কৰা হয়। বিদ্যা জ্ঞানৰ বাবে প্ৰাৰ্থনাও কৰা হয়। বিদ্যা লাভৰ বাবে প্ৰাৰ্থনা কৰাৰ পৰা মাক দেউতাকে নিজৰ সন্তানক এই দিনটোত গুৰুৰ ওচৰলৈ লৈ যায় আৰু গুৰুৱে সকলোতকৈ প্ৰথমে ওম শব্দটোৱে লিখুৱায়। মানা হয় যে এই শব্দটি শিশুৱে যিমান সুন্দৰকৈ লিখিব পাৰে তেওঁৰ ওপৰতো মা দেৱী সৰস্বতীৰ কৃপা সিমানেই থাকে। ইয়াৰ লগতো সৰস্বতী পূজাৰ দিনা শিক্ষাত সফলতা পাবলৈ হ'লে এই দিনটোত আপোনালোকে ব্ৰাহ্মণক কেইটামান বস্তু দান কৰিব পাৰে। কোৱা হয় যে সেই বস্তুকেইটা যদি আপোনালোকে দান কৰে তেন্তে গোটেই বছৰটোৰ বাবে সেই শিক্ষাৰ্থী বা সেই বিদ্যাৰ্থীগৰাকীৰ বাবে খুবেই শুভ হয়। গতিকে জানি লওঁ আহকচোন সৰস্বতী পূজাৰ দিনানো ব্ৰাহ্মণক কি এনেকুৱা বস্তু দান কৰিব লাগে যিটো বস্তু দান কৰিলে গোটেই বছৰটো আমাৰ শিক্ষাৰ ক্ষেত্ৰত খুবেই শুভ হয়। সৰস্বতী পূজাৰ দিনা আপোনালোকে ব্ৰাহ্মণক বেদ বা শাস্ত্ৰ আদি দান কৰাটো অতিকৈ উচিত। কাৰণ কোৱা হয় যে বেদ বা শাস্ত্ৰ যদি দান কৰে ব্ৰাহ্মণক তেতিয়াহ'লে আপোনাৰ বহুতো পুণ্য হয় আৰু গোটেই বছৰটো আপোনাৰ বিদ্যাত শুভ হয় বুলি কোৱা হয়। গতিকে জানিলেই নহয় সৰস্বতী পূজাৰ দিনা আপোনালোকে কি কি কাম কৰিবলগীয়া আছে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে বা এনেধৰণৰ ভিডিঅ' আগলৈ আপোনালোকে চাব বিচাৰে তেন্তে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আগতীয়াকৈ নটিফিকেশ্যন গুচি যায়। আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।